তিনিজনী মাইকী কুকুৰ, সেই তিনিজনী মাইকী কুকুৰৰ লগত তেওঁ অপকৰ্ম কৰিছে। মানুহে কুকুৰ পোহে ঘৰখনৰ চেফটিৰ কাৰণে, অন্য বস্তু সোমাব নোৱাৰাকৈ ঘৰখনত কুকুৰ পোহে আৰু সেই কুকুৰক খুব মৰম চেনেহ কৰে। কিন্তু এনেকুৱা মৰমো কৰিব নালাগে যিয়ে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিবলগীয়া হয়। যিজনৰ কথা মই ক'বলৈ গৈ আছোঁ আৰু এই কথাটো একেবাৰে সঁচা কথা, কিন্তু সেইজন মানুহৰ লগতো, যুৱতীৰ লগতো তেনেধৰণৰ অপকৰ্ম কৰি হোটেলত আগতেও ধৰা পৰিছে। আৰু তেওঁ এতিয়া কি কৰিছে, নিজৰ ঘৰতে পোহা তিনিজনী মাইকী কুকুৰ, সেই তিনিজনী মাইকী কুকুৰৰ লগত তেওঁ অপকৰ্ম কৰিছে। এনেকুৱা নিৰ্লজ্জ কথা আচলতে ক'বও নাপায়, আচলতে শুনিবও নাপায়। কিন্তু সামাজিক মাধ্যমত বৰকৈ ভাইৰেল হৈ পৰাৰ কাৰণে কেইটামান কথা ক'বলৈ আহিছোঁ। আচলতে কেনেধৰণৰ মানসিকতাৰ মানুহ হ'ব লাগিব, এনেধৰণৰ পশুতুল্য এজন মানুহ, সেই মানুহজনে কেনেকৈ সমাজৰ আগত নাক উলিয়াব, মুখ উলিয়াব সেইটো কিন্তু নাজানো। এনেকুৱাখিনি কথা আগতেও শুনা নাই আৰু বৰ্তমান এতিয়াই শুনিছোঁ যিহেতু মানুহৰ লগত এনেকুৱাখিনি হয়, যুৱক যুৱতীৰ লগত এনেকুৱাখিনি হয়, হোটেলত অপকৰ্ম কৰে, ধৰা পৰে। কিন্তু এনেধৰণে জীৱ জন্তুৰ লগত অপকৰ্ম কৰি ধৰা পেলাটো বহুত ডাঙৰ লাজৰ কথা। কিন্তু তেওঁ এখন হোটেলৰ মালিক হ'লেও তেওঁ এইখিনি কেতিয়াও কৰিব নালাগিছিল। আচলতে যি হ'লেও তেওঁ এজন মানুহ। আচলতে কি, মানুহ সৰ্বশ্ৰেষ্ঠ প্ৰাণী বুলি কয়, সৰ্বশ্ৰেষ্ঠ, মানুহতকৈ সৰ্বশ্ৰেষ্ঠ আৰু কোনোৱে নাই। গতিকে সেই সৰ্বশ্ৰেষ্ঠই মানুহে হৈছে পশুৰ তুল্য, পশু পক্ষীৰ তুল্য। পশু পক্ষীও আচলতে আজিকালি ভালহে, কিন্তু মানুহজন একেবাৰে অধস্ৰ। গতিকে আচলতে কি, কুকুৰে কামুৰিলে বা কুকুৰৰ লেলাৱটি কেতিয়াবা মানুহে চাফা কৰিলে কিবা কাৰণত সেই মানুহজনৰ বেমাৰ আজাৰ হ'ব পাৰে, তেনেকুৱাখিনি মানে দেখিছোঁ। আৰু তেনেকুৱা এটা মোৰ এজন লগৰ ল'ৰাৰ লগত তেনেকুৱা হৈছে। গতিকে তেওঁ বাৰু ইমান নিৰ্ভয়কৈ সেই কামটো কৰিছেনে বাৰু, ইমান ডাঙৰ এটা কাম কৰিছেনে, যিহেতু কুকুৰৰ স্পৰ্শত বেছিভাগ মানুহে থাকিলে তেওঁলোকৰ যিখিনি বেমাৰ আজাৰ হয়, কুকুৰৰ যিখিনি বেমাৰ আজাৰ হয় সেইখিনি মানুহৰ গালৈ বিয়পে বুলি কয়। কিন্তু তেওঁলোকক হয়তো তেওঁ বেজী বৰশী দি আছিল চাগে, সেইবাবে তেওঁ সেইখিনি কৰিবলৈ সাহস কৰিছে। CCTV ফুটেজত সকলোখিনি তথ্য মিডিয়াসকলে পাইছে। গতিকে চাওক, এজন ল'ৰা আছিল মোৰ লগৰে, সেই ল'ৰাজন তেওঁ অকণমান মদ্যপান কৰিছিল, কিন্তু তেওঁ নিচাত ৰাতি তেওঁ ড্ৰাইভাৰ এজন, তেওঁ গাড়ী চলাই গাড়ী বন্ধ কৰি মালিকৰ ঘৰত থৈ ৰাস্তা দি গৈ থাকোঁতেই তেওঁক হঠাতে ৰাতি 9-10টামান বজাত এটা কুকুৰ, মানুহৰ ঘৰত পোহা কুকুৰে তেওঁক আক্ৰমণ কৰে। আৰু সেই আক্ৰমণ কৰাৰ পাছত তেওঁ প্ৰায় 2-3 বছৰমান থাকিলে, ভাল হৈ থাকিলে। তেওঁ কোনো ধৰণৰ ডক্টৰৰ ওচৰলৈ নগ'লে, বেজী চেজী নল'লে। কিন্তু তাৰ পাছত তেওঁৰ লগত এনেকুৱা এটা ভয়ানক কাণ্ড হ'ল নহয়, সেই কাণ্ডটো মানে তেওঁলোকৰ ঘৰৰ মানুহে চাব নোৱাৰে, মানে দৰ্জা বন্ধ কৰি তেওঁক থয়। মানুহৰ নিচিনা মানে ব্যৱহাৰ নকৰাই হৈ গ'ল কাৰো, মানুহক খেদি যায়, গোটেই চোতালত ঘূৰি ফুৰে, বাগৰি ফুৰে, লেলিটাই তেনেকুৱাখিনি কাণ্ড কৰিবলৈ ল'লে। অৱশেষত তেওঁক বান্ধি থৈ দিলে, ঘৰৰ মাক বাপেকে ককায়েক ভায়েকে বান্ধি থৈ দিলে। তাৰপাছত সিমানতো ডক্টৰৰ ওচৰত চিকিৎসা কৰাৰ পাছতো ডক্টৰে হাত দাঙি দিলে যে এইটো বেমাৰৰ কোনো চিকিৎসা নাই। তেনেকৈ বুলি হাত দাঙি দিলত সেই ল'ৰাজনক ঘৰলৈ তেওঁলোকে ধৰি বান্ধি লৈ আহিলে আৰু এটা ৰুমত বন্ধ কৰি থৈ দিলে। তেওঁক খাবলৈও দিলেও কুকুৰৰ নিচিনাকৈ মুখেৰে খায়, বহুত অশান্তি কৰি থাকে, চিঞৰ বাখৰ কৰি থাকে ৰুমটোৰ ভিতৰত। তেওঁলোকৰ মাক দেউতাক ককাই ভাই কোনোও যাব নোৱাৰিলে তেওঁৰ ওচৰলৈ। প্ৰায় এসপ্তাহমান তেওঁ থাকিল আৰু থকাৰ পাছত তেওঁ মৃত্যু হ'ল। গতিকে চাওক, তেনেকুৱাখিনি কুকুৰৰ কামুৰিলে তেনেকুৱাখিনি হয়। কিন্তু তেনেকুৱাখিনি হোৱাৰ মানুহৰ একেবাৰে শেষ হৈ গৈছে। এইজন যিজনে অপকৰ্ম কৰিলে মৰিগাঁৱৰ,
সেই মানুহজনে বাৰু অকণমানো তেওঁৰ জীৱনলৈ ভয় নাইনে? এনেকুৱাখিনি ইমান এটা ডাঙৰ কাম কৰিছে, সঁচাকৈ বৰ নিৰ্লজ্জজনক কাণ্ড কৰি থাকে এই সমাজখনত কিছুমান মানুহে। কিন্তু ভাবিলে আচলতে বৰ কিবা লাগে, নহয়নে বাৰু? চাওকচোন, মানুহৰ স্পৰ্শত থকা কিছুমান মানুহেই তেনেকুৱাখিনি কাম কৰে। সেই জন্তুৰ লগত সেইবোৰ অপকৰ্ম কৰিবলৈ যোৱাতকৈ তেওঁচোন 10গৰাকীমান বিয়া কৰি ল'লেও বেয়া নহ'লহেঁতেন চাগে, নহয়নে বাৰু? আপোনালোকৰ এই বিষয়ে মতামত কি জনাব।